শুনক ৰাইজ, ইয়ালৈ পুলিচ আহিব নোৱাৰে। আমি গাঁওবাসীয়ে ল'ৰাটোক আমাৰ নিয়ম মতে সৎকাৰ কৰোঁ। পষ্টমৰ্টম কৰিবলৈ বডি নিবলৈ দিয়া নহ'ব। পুলিচে ইয়াৰ সমাধান দিব নোৱাৰে। এয়া কোনো অশৰীৰী আত্মাৰ কাম। ইয়াৰ সমাধান আমি নিজেই উলিয়াব লাগিব। শুনক মিষ্টাৰ বৰুৱা, মই এই অঞ্চলৰ বিধায়ক ভোলা শৰ্মা, ৰাইজৰ প্ৰতিনিধি মই। গতিকে গাঁওখনৰ মানুহক নিৰাপত্তা দিয়াটো মোৰ কৰ্তব্য। গাঁৱত আজি যি হৈছে এয়া কোনো মানুহৰ কাম নহয়, পুলিচে আহি ধৰিবহি। এয়া অশৰীৰীৰ কাম। এই আমি বেজ মাতি এই জেগা সূচী কৰিম, হয়নে ৰাইজ? এনাফ ইজ এনাফ। আপোনালোকে কিমান আৰু এই অন্ধবিশ্বাসবোৰ মানি থাকিব? সেইদিনাখন গাঁৱৰ এজন জ্যেষ্ঠ লোকক অতি নৃশংসভাৱে হত্যা কৰা হ'ল, আৰু আজি এই ডেকা ল'ৰাটোক কোনো ভূত প্ৰেতে হত্যা কৰা নাই। এইবোৰ সকলো চাইক'পেথৰ কাম। আৰু আপোনালোকে নিবিচাৰেনে যে প্ৰকৃত দোষীয়ে শাস্তি পোৱাটো? চাওক, আমাৰ কাম আমাক কৰিবলৈ দিয়ক। পষ্টমৰ্টেম কৰাৰ পাছত আপোনালোকে যি নিয়মেৰে ইচ্ছা সেই নিয়মেৰে সৎকাৰ কৰক, তাত আমাৰ একো বাধা নাই। মই আপোনালোকক কথা দিছোঁ, এই কালপিতটোক মই ধৰি উলিয়ামেই। ঠিক আছে বাৰু, মই আপোনাৰ কথা মানি লৈছোঁ, কিন্তু এইবাৰেই প্ৰথম আৰু এইবাৰেই শেষ। আৰু ইয়াৰ পিছত যদি গাঁৱত এটাও ডেড বডি ওলায়, জানি থ'ব আপোনাৰ কিন্তু চাকৰি যাব। ৰাইজ, ছাৰ আহিলে? আহিলোঁ। তোৰ থানাৰ ডিউটি পৰিল, ভালেই হ'ল বুজিছ। মই ছাৰৰ লগত গৈ 12টা বাজি গৈছোঁ। আজি মানুহজনীৰ লগত সৰুৰ ঘৰলৈ যোৱা কথা আছিল, তালৈ যোৱা হ'লে ভাল আছিলোঁ। এতিয়া যিখনে তোৰ ভূতৰ হাবিত সোমাই আহিছোঁ, মোৰ ভয়হে লাগিছে। ছাৰ, আপুনি চিন্তাই নকৰিব। খাৰেবাৰীৰ খবৰটো পোৱাৰ লগে লগেই মই বেজৰ ওচৰলৈ গৈ দোল দুডাল আনি থৈছোঁ। তই বৰ লাখটকীয়া কথা ক'লিও। তামোল এখন খুৱাই দিব। খুৱাম দে। ছাৰ, এই পষ্টমৰ্টেমৰ ৰিপৰ্টটো আহিল, চাওক। সেই একেটাই পেটাৰ্ণ। হাত ভৰি ৰছীৰে বান্ধাৰ চিন, মুখত নখৰ দাগ আৰু ডিঙিত কামোৰাৰ চিন, সকলো একেই। বুজিছে চৌধুৰী, হত্যাকাৰী একেটাই। মোৰ বোধেৰে ৰাতি নাৰীৰ ছায়ামূৰ্তি দেখা আৰু মুখত থকা নখৰ চিনলৈ চাই লাগিছে হত্যাকাৰী কোনো মহিলাহে, সম্ভৱতঃ চাইক'কিলাৰ। নহ'লে ইমান নৃশংসতাৰে মানুহক হত্যা কৰাটো সম্ভৱ নহয়। আচ্ছা শুনকচোন, মই যে মাতি পঠাইছিলোঁ গাঁৱৰ ল'ৰাকেইটা আহিছে নেকি? হয় ছাৰ, আহিল। বাৰাণ্ডাতে বহি আছে। যাওক, ভিতৰলৈ মাতি দিয়ক। হ'ব ছাৰ। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।